গতিকে জ্ঞানৰ মানে অদ্ভুত ভাণ্ডাৰ আছিলে সেইটো এটা প্ৰথম মোৰ মানে তেওঁৰ প্ৰতি থকা শ্ৰদ্ধাটো আৰু সেইটো মোৰ শেষলৈকে থাকি গ'ল মই ইমান বছৰ থাকিলোঁ যদিও মই সেই গেপটো সদায় মেইনটেইন কৰিলোঁ মানে তেওঁ যিমানেই যি নঘটক মই কেতিয়াও কোনো এষাৰ কথা ডাঙৰকৈ ক'ব নোৱাৰিলোঁ টানকৈ ক'ব নোৱাৰিলোঁ মই যি ক'লোঁ সদায় ৰিকুৱেষ্ট কৰিলোঁ আজি অকণমান শুই ল'বা নেকি অকণমান ৰেষ্ট লৈ লোৱা এইটো নাই নাই মই ঠিক আছোঁ মোক ওলোটাই কয় তুমিহে অলপ ৰেষ্ট লৈ লোৱা মই ঠিকেই আছোঁ কথাটো তেনেকুৱা তাৰমানে গতিকে সেই তেনেকুৱা এই মানৱ দৰদীটো যে মানুহক ভাল পোৱাটো জুবিনৰ যিটো মানে তাৰ হেৰিটো মানে তাৰ চিন্তাধাৰাটো সেইটো সেই তেতিয়াই দেখিছোঁ তাৰমানে খুব মৰম কৰে মানুহক ঘৰলৈ যদি কোনোবা আহিলে ৰাতিপুৱা 10:30 বজাত কোনোবা আলহী আহিলে সি চিনি পাওক নাপাওক দুপৰীয়া ভাত খাই যাবই লাগিব এইটো যোৰহাটৰ ঘৰৰ কথা কৈছোঁ নাই নাই যাব নোৱাৰে খাই যাব লাগিব একেলগে ভাত এসাঁজ খাওঁ আকৌ এনেকুৱা টাইপ তাৰমানে সি নাখাবও পাৰে সেই সময়ত মাকক ক'ব মই এতিয়া নাখাওঁ ঢাকি থৈ দে পিছত খাম মাকে ক'ব নহয় গ'ল্ডি খাই লৈচোন একেলগে তই তেওঁক ভাত খাবলৈ ৰাখিলি নাই মই বহি দিম নহয় ওচৰত মই এতিয়া মন যোৱা নাই পিছত খাব সেই তেনেকুৱা আৰু এই শেষলৈ আমি যেতিয়া প্ৰগ্ৰেম কৰি ঘূৰি আহোঁ তেতিয়া মানে কাৰোবাক কোনোবা এটাক ফোন কৰে আৰু মই খানা অৰ্ডাৰ দিছোঁ দেই আমুক ধাবাত আহিবা আমি মানে প্ৰগ্ৰেমৰ কৰি বস্তু সামৰি আহোঁতে দেৰি হয় 1-1.5 ঘণ্টা তাতকৈ ডিফাৰেঞ্চ থাকে তেওঁ বহি থাকে কোনে কি খাব খাই লোৱা ৰুটি মাংস ভাত অৰ্ডাৰ দিয়া আছে চবেই খাই লওঁ আমি খাই শেষ নোহোৱালৈকে আমি বুলি নহয় প্ৰত্যেকটো যিমানখিনি মানুহ তাত সোমালোঁ শেষ নোহোৱালৈকে বহি থাকিব এনেকুৱা ক'ব বিলটো দি দে আমি যদি সুধোঁ তোমাৰ খানা নাই মই বান্ধি লৈছোঁ মই অলপ দেৰিকৈ খাম নিজে নাখায় কিন্তু চবকে খুৱাই হোৱালৈকে বহি থাকে এইটো আপোনাৰ মই একদম লাষ্ট প্ৰগ্ৰেমলৈকে কৈছোঁ আমি এইফালৰ পৰা আহোঁতে লাষ্ট এই আতিথ্য বুলি এখন ধাবা আছে পাহাৰটো উঠাৰ আগতে তাত সেইটো মানে 6টাও বাজিব পাৰে কেতিয়াবা ৰাতিপুৱা 7টাও বাজিব পাৰে মোৰ টোপনি ধৰিছে ভাগৰ লাগিছে বুলি গুচি নাযায় সেই অৰ্ডাৰ দিয়াৰ পৰা মানুহখিনি খোৱালৈকে বহি থাকে নিজে নাখায় নিজে গৈ ঘৰত খাবগৈ পানী লৈ যায় কিবা এটা গতিকে সেই মানুহজন মই চেঞ্জ নেদেখিলোঁ সেইটো ক্ষেত্ৰত সেইবিলাক ক্ষেত্ৰত যিটো মৰম মানুহক যিখিনি মৰম কৰে এই যে পইচা দি দিলে কিমান পইচা আছে নাচায় আৰু পইচা একদম মানে চিনি নাপায় কেতিয়াবা গুৱাহাটী আহিবলৈ মাকক আগতে আমি মানে চেন্নাই গৈছিলোঁ এবাৰ কেছেটলৰ আগতে এইটো কথাও বহুত কম মানুহে জানে চেন্নাইত এটা অসম এছ'চিয়েশ্যন আছিলে আছু আছিলে মানে চেন্নাইত থকা অসমীয়া ল'ৰাখিনি আছু তাতে ৰাণা কলিতা আছিলে জুবিনৰ এজন কাজিন আছিলে গুড্ডা বুলি আৰু বাকীখিনি যোৰহাটৰ ল'ৰা চব গৈ তাত আমি চিনাকি হ'লোঁ তেওঁলোকে মানে এটা প্ৰগ্ৰেম পাতিছে তাতে জুবিনে গানো গাব জুবিনে বজাব কীবৰ্ড আৰু তেওঁলোকৰ মানুহেও গান গাব তাৰ কাৰণে তাৰ পৰা কেইজনমান মিউজিচিয়ান লোৱা হ'ল মইতো তবলা চবলা লৈ যোৱা নাই তাৰ পৰা লৈ দিলে ভাড়াত পাই তেতিয়া বস্তুবিলাক সেইটো 91 মানৰ কথা চাগে তাৰপিছত প্ৰগ্ৰেম হ'ল আমি 7 দিনমান প্ৰেক্টিচ হ'ল ঘৰ এটাত কাজল বুলি এটা ল'ৰা ঘৰত সি বেংগলৰ ল'ৰা প্ৰেক্টিচ হ'ল 7 দিনমান প্ৰগ্ৰেমো হৈ গ'ল ধুনীয়াকৈ জুবিনে গান গালে চেন্নাইত থকা অসমীয়া মানুহখিনিয়ে জুবিনৰ গান বিৰাট ভাল পালে খুব আৰু এপ্ৰিচিয়েট কৰিলে তাৰপিছত কি হ'ল আমিতো ঘূৰি আহিব লাগে অসমলৈ 8-10 দিন হৈ গ'ল এতিয়া আমাক পঠিয়াবলৈ অসমীয়া ল'ৰাকেইজনৰ হাতত পইচা নাই টিকেট কৰি দিব আমাৰ হাতততো পইচা নাই জুবিনৰ সম্ভৱ সেই সময়তে 600 মান লৈ গৈছিলে আৰু মই 200 টকা লৈ গৈছিলোঁ মোক দেউতা কৈছিল যে লৈ যা যদিও তাহাঁতি অহা যোৱা দিছে বাটত লাগিব 200 টকা লৈ গৈছিলোঁ আৰু খৰচ কৰি দিওঁ ৰাতি তাহাঁতি খুব চাহ খাবলৈ যায় পইচা শেষ মুঠতে মোৰ হাতত পইচা নাই জুবিনে মোক কৈছে মই 100 টকা এটা থৈ দিছোঁ গুৱাহাটী পাই পেলাই যোৰহাট যাব লাগিব নহয় তাৰপিছত পইচা নাই এদিন যায় সেইদিন যায় ৰাণা কলিতা আছিলে ৰাণা বেলেগে থাকে ৰাণা তাক ফোন কৰে জুবিনে কি হ'ব যাব লাগিছিলে ৰাণা কৈছে বাৰ হৈ গৈছে ইতিমধ্যে 28 দিনমান পাৰ হৈ গৈছে তোমালোকৰ টিকেট হৈ গৈছে ট্ৰেইনৰ টিকেট হৈ গ'ল ক'ত আছিলে আমি গিণ্ডি বুলি এটুকুৰা জেগাত আছিলোঁ চেন্নাই গিণ্ডি ভাড়া দিব লগা হৈছিল চাগে নাই আমি ভাড়া দিব লগা নাই আমি তেওঁলোকৰ ৰুমতহে আছোঁ সেই গুড বুলি ক'লোঁ যে জুবিনৰ কাজিন সেই তেওঁৰ ৰুমত আছোঁ তেওঁলোকে ডাঙৰ ৰুম আৰু চব মাটিত বিচনাৰ পৰা চব পঢ়ি থকা ল'ৰাহে তাতে তেওঁলোকে AMI বুলি কিবা এটা ছাবজেক্ট পঢ়ি আছিলে তেওঁলোকে আৰু সেয়াই মানে প্ৰায় 28 দিন 29 দিন তাত থাকিলোঁ সেই তাতে আমি ৰজা চিনেমাখন চাইছিলোঁ তেতিয়া ৰজা ৰিলিজ হৈছিলে ৰজা চিনেমাখন চাইছিলোঁ চেন্নাইতে অশোক পিলাৰ বুলি এটুকুৰা জেগাত হলবিলাক আছিলে বহুত হল আছে তোমাৰ সেই জেগাটুকুৰাত তাতে চাইছিলোঁ আৰু ৰজা চাবৰ কাৰণে আমি বহুত দিন মানে ৱেইট কৰিবলগীয়া হৈছিল সেইটো এটা বেলেগ চেপ্টাৰ গৈছিল ঘূৰি আহিছোঁ যোৰহাটত গৈ নামিছোঁ আমি পল্টন বজাৰত 1 প্লেট চাওমিন কিনি ট্ৰেইনৰ পৰা নামি পেলাই সেই চাওমিন দুইটাই ভাগ কৰি খাই
যোৰহাটত বাছত উঠি পেলাই যোৰহাটলৈ গৈছোঁ। যেতিয়া যোৰহাটলৈ গৈছোঁ তাৰ হাততো পইচা নাই, পইচা শেষ তাৰমানে ইতিমধ্যে। সেই 100 টকা এটা থৈছোঁ বুলি কৈছিলে যে পইচা শেষ। ঘৰলৈ খোজকাঢ়ি গৈছিলোঁ নে নহয়, ৰিক্সাত গ'লোঁ। যোৰহাটত নাইট ছুপাৰত গৈছোঁ, ৰাতিপুৱা ৰিক্সাটো মাকক জগাই পেলাই ৰিক্সা অলপ পইচা দিছে। সেই তেনেকুৱা দিনো গৈছোঁ। সেই পইচাটো মানে তেতিয়াৰ পৰাই চিনি নাপায়, গম নাপায় মানে। এই ল'ৰাকেইজনেও যদি কিবা এটা দিলেহেঁতেন, এবাৰ সি ক'ব পাৰিলেহেঁতেন যে ইমান দিন থাকিলোঁ বজালোঁ, কিবা এটাতো দিয়ে নাই। পইচাৰ পিছে মতলব নাই মানে, কাম কৰিব লাগে মুঠতে। আৰু যিটো বস্তু শেষলৈকে দেখা পালোঁ। কোনোবাই এনেকুৱাও দেখিছোঁ, কোনোবাই যদি 100 টকীয়া বান্ডেল এটা ইমানটো দি কোনোবাই ধৰি লওক দিলে, আপুনি যদি কয় জুবিন তোমাক দিবলগীয়া 1 লাখটো দিলোঁ দেই, অঁ হ'ব ভৰাই থৈ দিয়ে। মানে সেই বান্ডেলটোতে খুব বেছি 10,000 টকা থাকিব, 100 টকীয়া বান্ডেল। এবাৰ ভাবি নাছে যে সেইটো 1 লাখ টকা নহয়। ইমান ঠগিছে তাক। নহয়, সি মানে পইচাটোৰ প্ৰতি তাৰ লোভেই নাই মানে। একদম শেষলৈকে যিটো বস্তু নাছিলে, সি চাগে একদম শেষ মুহূৰ্ততে ভাবিছে যে মোৰ পইচা নাই। পইচা গুৰুত্ব দিয়া মানুহেই নাছিলে। এটা ইণ্টাৰভিউ মানে এটা পাব্লিক ফাংচনত যিবিলাক কোৱা শুনিছোঁ, সেইটো মানে বহুত কষ্ট পাইছোঁ মই সেইটো দেখি পেলাই। মই ঘৰ এটা সাজি আছোঁ 3 বছৰ হ'ল, মোৰ পইচা নাই, আপোনালোকে পইচা দিলে মোৰ ঘৰটো হ'ব। সেইটো বাক্য জুবিন গাৰ্গৰ নিচিনা এজন 40,000 গান গোৱা এজন মানুহে ক'ব লাগিব। জুবিনেতো তেনে কথা নকয়, কিন্তু সেই বাক্যটোৰ পিছফালে আৰু কিমান কথা সোমাই আছে তাৰমানে। হয়, আচলতে পইচাটো তেওঁ হিচাপ নকৰিলে গোটেই জীৱনটো। আপুনি চাগে বিভিন্ন মানুহে কোৱা শুনিছে, পইচা পালে ওচৰত যদি তেওঁ কোনোবা চিনাকি মানুহ থাকে, পইচা দি দিয়ে, থৈ দিয়চোন পইচাটো। নিজে ৰাখিবলৈ দিগদাৰ পায়, পাৰ্চ চাৰ্চ নাৰাখে, পকেটত মোটা পইচা ৰাখিবলৈ দিয়ে, কাৰোবাৰ হাতত থৈ দিয়ে। আৰু সেইটো যদি মানুহজনে নিজে উইলিংলি ঘূৰাই নিদিয়ে, সেইটো পাহৰি যায়। মানে পইচাটোত যে গুৰুত্ব নাই সেইটোৱে প্ৰমাণ মানে। আমাৰ হ'লে কি হ'ল, কাৰোবাক যদি টকা 1000 দি থৈছোঁ, যাব সময়ত খুজিলে মই পইচাটো দিয়া যাওঁ, কিন্তু পাহৰি যায় চাগে। মানে মাথাত অনবৰতে কিবা এটা খেলাই থাকে তাৰ, হয় গান নহয় ৰিদম। মই সেইকাৰণে ভাবোঁ যে মই প্ৰথম দিনাখনেই ভাবিছোঁ যে মানুহজনৰ গাত নিশ্চয় কিবা এটা সোমাই আছে, হয় নটৰাজ বহি আছে, নহয় কিবা এটা মানে ঐশ্বৰিক শক্তি গাত আছে। কাৰণ প্ৰথম দিনাখন মই তেওঁ যিটো ষ্টাইলত মোৰ আগে আগে চাইকেলখনলৈ ওলাই গ'ল, সেই প্ৰসেনজিতৰ ঘৰলৈ যাওঁতে, তেতিয়া মানে সম্পূৰ্ণ নিজৰ মতে থাকে। ৰাস্তাত যাওঁতে চিঞৰি চিঞৰি গান গাই গৈছে, লাজ চাজ নকৰে। আকৌ জাপি লৈ যোৱা কথাটো জানা চাগে। টুপিৰ ওপৰত যে জাপি নেকি? মানে কি ছাতিটো লৈ চাইকেল চলাবলৈ দিগদাৰ নহয়, কিন্তু জাপিটো পিন্ধি যায়, চিম্পল কথা। মানুহে বেয়া দেখিব, কোনোবাই হাঁহিব, সেইবোৰলৈকে চিন্তা নকৰে। গতিকে সেইবোৰ ঘটনা তেনেকুৱা। কিন্তু সি JB কলেজত অকণমান সি ৰেজিষ্টেঞ্চ পাইছিল নহয় জানো? তাত মানে উঠিব দিয়া নাছিল নহয়। এইবিলাকতো আৰু সেই সময়ৰ টিনেজৰ কথা, আমি টিনেজৰ সেইটো কথা নহয়। মানে এনেকুৱা হয় কলেজ ফাংচনবিলাকত, এবাৰ কলেজ যুগত কিবা গান গোৱাৰ কথা আছিলে, কিন্তু সময়ৰ অভাৱত নহ'ব বুলি ক'লে নেকি কোনোবাই। এনেকুৱা কলেজ তেতিয়া মানে খুব ষ্ট্ৰিক্ট আছিলে, মানিকলাল ফুকন ছাৰ আছিলে, খুব ষ্ট্ৰিক্ট। 6টাত যদি শেষ কৰিবলৈ কয় শেষ কৰিবই লাগিব। সেইকাৰণে চাগে সময়ৰ কাৰণে গান গোৱা নহ'লে। সেইবিলাক কেতিয়াবা কয় জুবিনে, মোক তহঁতি JB কলেজত গান গাবলৈ দিয়া নাছিলি। আৰু খঙত মানে কথাবোৰ তেতিয়াই তেনেকুৱা আছিলে। কোনোবা এজনে আৰু কিবা কথা এটা বেয়াকৈ ক'লে, তেখেত ঢুকাইছে, নামটো নকওঁ বাৰু। হেৰি কৈছে যে মোক তই এতিয়া এনেকুৱা কৰিছ, এটা দিন আহিব তই মোৰ গাড়ী ধূলি খাবলৈ দৌৰিব লাগিব। সেইটো দেখুৱাই দিলে, কিন্তু বেছি সময় নালাগিলে। সেই কোৱা দিনটোৰ পৰা 3-4 বছৰৰ ভিতৰতে হয় জুবিনক লগ পাবলৈ হাহাকাৰ হৈ গ'ল। এতিয়া ষ্টাৰ হৈ গ'ল একদম পূৰা। 94লৈতো জুবিন একদম পূৰা ষ্টাৰ হৈ গৈছে। গতিকে কথাবোৰ তেতিয়াৰ পৰা ষ্ট্ৰেইট আছিলে। হঠাতে কোৱা কথা, এতিয়া আজিকালি মানুহে যে দেখিছে কথাবিলাক চিধা কয়, সেইবোৰ তেতিয়া তেনেকুৱা। এদিন আমাৰ ষ্টেচনৰ ওচৰতে মানুহ এজনৰ লগত কিবা লাগিলে, কিবা এটা সৰু কথাত তৰ্কাতৰ্কি লাগিলে। তেতিয়া সেইটো সেই 89তে লগ পোৱা সময়ৰ কথা। আমি ওলাই যাওঁ বুলি কৈছোঁ নহয় দহাপাৰ চুকলৈ, ৰেল লাইনৰ ফালেও যাওঁ, ষ্টেচনৰ ফালে। কিবা তেওঁলোকৰ চিনাকি মানুহে কিবা কথা তৰ্কাতৰ্কি লাগি মানুহজনে অকণমান বেয়াকৈ ক'লে। তেতিয়া জুবিনে কৈছে, মোৰ সেইটো কথা আজিও মনত আছে। জুবিনে কৈছে, তুমি মোক আজি এনেকৈ কৈছা, কিন্তু মই য'ত থাকিম তুমি 7টা জনমলৈও ঢুকি নাপাওঁ। সেইটো কথা মানে তেতিয়া সেইবিলাক দেখুৱাই দিছে মানুহক। সেই মানুহজন এতিয়াও আছে যাক কৈছিলে, তেওঁতো কাষেই চাপি মিলালে গোটেই জীৱন। কোনদিন চাগে লগো নাপালে পিছত। গতিকে সেই মানুহক কোৱা কথাটো কৰি দেখুওৱাৰ চখটো বৰ আছিলে। আৰু বাকী কৈছোঁ, কিতাপ পঢ়াৰ কথা কৈছোঁৱেই। কিতাপ এখন পালে তেওঁ কিতাপ লৈ আহিবলৈও বেয়া নাপায়, মানুহক দিবলৈও বেয়া নাপায়।
এইটো কথা মই কৈছোঁ বেলেগত, এই সত্যজিৎ ৰায়ৰ কথা কৈছোঁ যে চিনেমা এদিন এখন কিতাপ মানে কাঠৰ আলমাৰীত কিতাপ থয়তো বহুত হেৰি মানে আলমাৰীটো বহুত ভিতৰলৈকে কিতাপ আছে, বহুত কিতাপ উলিয়াই পেলাই মই এখন কিতাপ দেখুৱালোঁ, সৰু ইমান বাইণ্ডিং কৰা কিতাপ এখন। সেইখন কিতাপখন হৈছে সত্যজিৎ ৰায় মানে যেতিয়া শ্বুটিং কৰিবলৈ যায়, যোৱাৰ আগতে শ্বটবিলাক আঁকি লয়, স্কেটছ কৰি লয়, মানে কি শ্বট তেওঁ সেইদিনাখন ল'ব, সেই কিতাপখন উলিয়াই দেখুৱাইছে মোক। মানে কেনেকুৱা লেভেলত চিন্তা কৰে তেতিয়াৰ পৰাই চিনেমা আৰু খুব চিনেমা চাই বাইদেউ। মানে একচুৱেলি সি চিনেমাত আহিবলৈ মনটো তাৰ তেতিয়াৰ পৰাই তেতিয়া চিনেমাৰ কথা মই আপোনাক ক'লোৱে নহয়, চব ডাঙৰ ডাঙৰ চিনেমাৰ কথা কয় আৰু নিজে কৰিবৰ কাৰণে নিজে কৰিবৰ কাৰণে তেতিয়াৰ পৰা চাগে তৈয়াৰী তাৰ চিনেমাৰ মানে চিনেমাখন আৰু খুব চিনেমা চাই। এই আগতে VCP এটা ভাড়ালৈ পায় 150-200 টকা লয়, সেইটো আনে আৰু চব ভাল ভাল চিনেমা চায়, মানে একদম চিলেক্টেড চিনেমা, কিবা অস্কাৰ পোৱা চিনেমা, কিবা এৱাৰ্ড পোৱা চিনেমা, তেনেকুৱা তেনেকুৱা চিনেমা কালেকশ্যন আনে, আনি 3 দিন 4 দিন চিনেমাই চাই থাকে, বেলেগ ওলাই মেলি নাযায়, পাব। বিশ্বাসটো চব মানুহকে বাইদেউ অদ্ভুত বিশ্বাস কৰিলে। আৰু জুবিনৰ আশে পাশে থকা মানুহৰ কথা বাদেই দিছোঁ, কেতিয়াবা যদি কাৰোবাক চকুত পৰি গৈছে, সেই মানুহটোকো ইমান মৰম কৰিছে, সি চাগে জীৱনত পাহৰিব নোৱাৰে। যিটো মৰম দিয়ে, যিটো জুবিনে যিটো হাক কৰে বা জুবিনে যদি হাতখন চুই দিয়ে, এটা অদ্ভুত এনাৰ্জি যাওঁ। মোৰ একদম আপোনাক পাৰ্চনেল কথা কৈছোঁ, মই যদি কেতিয়াবা বহুত মেণ্টেলিয়ে হওক ফিজিকেলি হওক উইক ফিল কৰোঁ, মই জুবিনক গৈ এবাৰ চুই আহোঁ, মই চাৰ্জ হৈ যাওঁ। কিন্তু এইটো এটা অদ্ভুত শক্তি আছিল, দুটা কথা পাতি দিলে চাৰ্জ হৈ যাওঁ, আৰু কথাবিলাক খুব পজিটিভ কথা কয়। বলদি মোৰ এনেকুৱা হৈছে, মোৰ কালি একো নাই তুমি কৰাচোন, মই আছোঁ নহয়, চবতে মই আছোঁ, কি কৰিব পাৰিম নাজানে তেওঁ, কিন্তু মই আছোঁ, একো ভয় নকৰিব। সেইটো লাগিলে ফাইনেন্সিয়েল হওক, শৰীৰৰ ক্ষেত্ৰত হওক, ঘৰুৱা হওক, সামাজিক হওক, চবতে। মই কিবা গাড়ী এখন এবাৰ চেঞ্জ কৰিবলৈ সুধিলোঁ, কি গাড়ী লওঁ, পিছে তুমি অকণমান ডাঙৰ গাড়ী এখন ল'ব লাগিছিল, আচলতে ইমান সোপা বস্তু লৈ ফুৰা, মোৰ গোটেই গাড়ীখন মানে বস্তুতে ভৰ্তি হৈ থাকে, চবে কয় আৰু ডাঙৰ গাড়ী এখন লোৱা, কিন্তু সেইটো লেভেলত মই ডাঙৰ গাড়ী এখন কিনিবলৈ মোৰো কথা আছে, পইচা পাতিৰ কথা আছে। মই এতিয়া এনেকৈ ইক'স্পৰ্টছ এখন পাইছোঁ মোৰ ভিনদেউ এজনক, এই লৈ লোৱা বঢ়িয়া গাড়ী, বোলো এই ভয় লাগে নহয় আজিকালি বন্ধ হৈ গ'ল, বন্ধ হৈ গ'লে য'তে বন্ধ হ'ব মোক ফোন কৰিবা, মই আছোঁ নহয়, সেইটোতো মই আছোঁ নহয়। গতিকে সেই সাহসটো, সেই মৰমটো, সেইটো মানে অদ্ভুত আছিল, আৰু সেইটো চব মানুহৰ প্ৰতি আছিল। আপুনি জুবিন গাৰ্গে সহায় কৰা মানুহক যিমানক লগ পাব, চবকে মৰম কৰে। কোনোবা হঠাৎ কেতিয়াবা ল'ৰা লগ পাই যায়, ধৰি লওক খেলুৱৈ আছিলে ল'ৰাটো, ভৰিটোত কিবা এটা হোৱাৰ কাৰণে খেলিব নোৱাৰা হ'ল, সেই ল'ৰাটোক জুবিনে সাৱটি ধুই যিটো মৰম কৰে, সি চাগে পিছদিনাখনৰ পৰা খেলিব পৰা হৈ যায়। মই সেইকাৰণে ভাবোঁ যে আপোনাক কৈছোঁ কথাটো, গাত নিশ্চয় নটৰাজ নহয় শিৱ কিবা এটা ঐশ্বৰিক শক্তি আছিল। সি কোনোবা এজন যে পেৰালাইচিছ হোৱা পেচেণ্টক জোৰকৈ উঠাই উঠামেই, সেইটো ঘটনাটো কি আছিলে? সেইটো নাই, সেইটো ঘটনাত মই নাছিলোঁ, মই ভিডিঅ'টো দেখিছোঁ। মই নাছিলোঁ সেইটো ঘটনাত, সেইটো বেলেগ কোনোবা মানুহ আছিলে। মানুহক মানে সেইটো পিছত কথাটো বাইদেউ মই ইমান খবৰ নল'লোঁ, তেনেকুৱা ঘটনা ঘটিয়ে থাকে যে, ঘটিয়ে থাকে তেনেকুৱা ঘটনা। এই জয়ানগৰ চাৰিআলিত বোলে এদিন 2টা ভৰি নথকা এটা ল'ৰাই ভিক্ষা খুজি আছিলে, পেং লৈ আহিছিলে, কৈছে আজিকালিতো হুইল চেয়াৰ আছে, তো হুইল চেয়াৰ পোৱা নাই নেকি? সি কৈছে নাই মই ক'তো হুইল চেয়াৰ পাওঁ, এনেকুৱা কথা। গাড়ীত বহাই ল'লে, বহাই লৈ পেলাই বোলে ক'ৰবাৰ পৰা এখন হুইল চেয়াৰ দিয়া, সেইটো মোৰ লগত নাই, মই শুনা কথা সেইটো। গতিকে সেইখিনিলৈকে চিন্তা কৰে। আমি যিটো সময়ত মানে সাধাৰণ মানুহে সেই মানুহটোৰ কথা কেতিয়াও নাভাবে, জুবিন গাৰ্গতো ব্যস্ত থাকে, গান গাই কিবা কিবি কৰে, অনবৰতে মূৰত কিবা, তাৰ মাজত কিন্তু মানুহটোক সহায় কৰিবলৈ নাপাওঁ। তাৰোপৰি ৰাস্তাত যদি এক্সিডেণ্ট হয় নামি যাবই। লাষ্ট আমি মাঘেৰিটা গৈছিলোঁ, এই নাজিৰা ঘাট বুলি এটুকুৰা জেগাত এটা প্ৰগ্ৰেম হয় নদীখনৰ, আমি প্ৰগ্ৰেমৰ দিনাখন ডিব্ৰুগড়ত নামি মাঘেৰিটালৈ বাই ৰোড গৈ আছিলোঁ। হঠাৎ কোনোবা এটুকুৰা জেগাত মাঘেৰিটা পোৱা আগতে মলীয়াবাৰী পাৰ হৈ পাৰে, ডিগবৈ মলীয়াবাৰী পাৰ হৈ জুই লাগিলে, মানে কোনোবা এটা এৰিয়াত জুই লাগিছে আৰু গোটেই ৰাস্তা যাম। আমি ৰৈ আছোঁ আৰু জুই নুমুৱা গাড়ীয়ে জুই নুমুৱাই আছে, ৰাস্তা খুলিব। 1 ঘণ্টামান পাৰ হোৱাৰ পিছত দেখিছোঁ জুবিনৰ গাড়ীখন বহুত আগত আছিলে, জুবিন একদম কোঁকে নামি গৈছে, মানে খুব খৰকৈ খোজকাঢ়ে, গাড়ীৰ পৰা নামিল মাত্ৰ ৰ'বলৈ নাই আৰু। কোনোবাই ক'লে এই জুবিন নামি গ'ল, জুবিন নামি যোৱা মানে আকৌ হাহাকাৰ হ'ব, মানুহে দেখিলে। ইতিমধ্যে জুবিনৰ পিছত মানুহৰ লাইন লাগিলে, জুবিন গৈ 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 একদম মই পিছে পিছে ৰৈছোঁ, আমাৰ বাকীখিনিও ৰৈছে, য'ত জুই লাগিছে সেইখিনি পালেগৈ। এই গৈ দেখিলে যে
পানী খালী হোৱা গাড়ী এখন ফায়াৰ ব্ৰিগেড এখন ৰাখি থৈ দিছে, যাৰ কাৰণে পিছৰ গাড়ীবোৰ ফচি আছে। পুলিচ মতাই আনি কয় যে ইমানবিলাক মানুহ গাড়ী এঘণ্টা সময় ৰৈ আছে, গাড়ীখন আঁতৰাই দিলেতো গাড়ীখিনি যাব পাৰে, কিবা এটা কাৰণত গাড়ীখন আঁতৰাব নোৱাৰোঁ বুলি কৈছে। আঁতৰাব নোৱাৰো বুলি নকওঁ, আপুনি মানুহ মতক ক'ত আছে বিচাৰি আনক, গাড়ীখন আঁতৰাই দিয়ক। সেইটো সি কৈছে যে মোৰ কথাটো বেলেগ, মোৰ 12টাত প্ৰগ্ৰেম আছে, মই দেৰিকৈ কৰিব লাগে, কিন্তু ইমান মানুহ পিছত লাইন লাগি আছে, ইমান মানুহ হেৰি হৈ আছে, অকণমান চিন্তা কৰিব লাগে। এই পুলিচ চুলিচ মাতি আনি গাড়ী আঁতৰাই ৰাস্তা খুলি দিলে। আকৌ তেনেকৈ কেতিয়াবা এক্সিডেণ্ট হ'লে নামি যাবই, মানে সেই সহায় কৰিবই। এবাৰ যোৰহাটৰ নে শিৱসাগৰলৈ গৈ থাকোঁতে নুমলীগড়ৰ ওচৰত এটা ডাঙৰ এক্সিডেণ্ট হৈছে। জুবিন আমাৰ প্ৰগ্ৰেম আছে কিন্তু ৰাতিলৈ, জুবিনো গৈ আছে, জুবিন 1-1.5 ঘণ্টাত গৈ পাব লাগে, সেইটো চিন্তা তেওঁ নাই। সেই ফেমিলিটো গাড়ীৰ পৰা উলিয়াই নিজৰ গাড়ীত তুলি নুমলীগড় হস্পিটেলত এডমিট কৰাই তেওঁ গৈছে। ফেমিলিটো ৰাতি কথা, বেলেগ মানুহো নাই, বচাই দিয়ে মানুহ। কিন্তু তেনেকৈ ট্ৰাক ড্ৰাইভাৰো উলিয়াই আনিছে, সেই ট্ৰাক ড্ৰাইভাৰ উলিয়াই অনা মই দেখিছোঁ। মই পটককৈ ইমান তেজ চাব নোৱাৰাৰ কাৰণে মই ওচৰ চাপি যোৱা নাছিলোঁ, কিন্তু তেওঁ সেই মৰিবলগীয়া মানুহ এজন ছাইড কৰি নিজে ট্ৰাকৰ ওপৰত উঠি যিজন কিনাৰত মানে হেণ্ডিমেন চাগে এনেকৈ তুলি আনি নিজৰ গাড়ীত বহুৱাই বচাই দিছে। সেইবিলাক অদ্ভুত আছিলে, সেইবিলাক গুণ মানে মোৰো 50 বছৰ হ'ল এতিয়া, মই 50 বছৰীয়া জীৱনত কোনো মানুহৰ গাত দেখা নাই। মই বহুত জেগাত কৈছোঁ, মই এতিয়া আজি 18 বছৰ যিটো ঘৰত আছোঁ সেইটো জুবিন গাৰ্গে দিয়া ঘৰ। গুৱাহাটী চহৰত কোনোবাই কাৰোবাক এটা ঘৰ এনেই দি দিব নেকি? এইটো চৰকাৰী ঘৰ বাৰু, হাউচিং বৰ্ডৰ ঘৰ, জুবিন গাৰ্গৰ নামতে আছিলে 2015লৈকে। মোক মাজে মাজে কৈ থাকে যে চৰকাৰ চেঞ্জ হ'লে তোমাক দিগদাৰ কৰিব, লোকৰ নামত থাকিবলৈ নিদিয়ে, তুমি তোমাৰ নামলৈ আনি লোৱা। বোলো মইতো আনিব নোৱাৰোঁ। এই খাৰঘুলি ঘৰতে মোক এখন চিঠি লিখি দিছিলে অসমীয়াতে জুবিন গাৰ্গ বুলি চহী কৰি হাউচিং বৰ্ডৰ চেয়াৰমেনলৈ লিখি দিছিলে, চেয়াৰমেন কমিশ্যনাৰ। তেতিয়া সুভাষ দত্ত ছাৰ আছিলে ভাইচ চেয়াৰমেন হৈ পেলাই। তাৰপিছত তেওঁলোকক দিলত কিন্তু একদম খুব সুকলমে জুবিন গাৰ্গৰ পৰা মোৰ নামলৈ দি দিলে ঘৰটো। মই জুবিনক সুধিছিলোঁ ঘৰটোৰ কাৰণে কিবা, মই ক'লোঁ যে গৰিমাহঁতৰ লগত এবাৰ কথা পাতা মোৰ নামত কৰি দিয়া আগতে, হয়তো কোনোবা ৰাখিবও পাৰে। কৈছে নাই নাই, সেইটো মোক চৰকাৰে দিয়া ঘৰ, সেইটো তুমি ইমান দিন আছা, সেইটো তোমাৰে ঘৰ, সেইটো ইয়াত কাৰো গৰিমা চৰিমাহৰ মাত নাই। কাৰণ তেওঁ নিজৰ ভায়েকহঁত ভাড়াঘৰত থাকে, খুৰাকৰ পুতেক, মোমায়েক থাকে, কাৰোবাক দিবও পাৰে। মই একদম শেষ বাক্য আছিলে মোক, কৈছে সেইটো কথা তুমি কোনোদিন মোক নক'বা আৰু এইটো কথা তুমি চিন্তা নকৰিবা, তুমি আছা, তোমাৰ ঘৰ, তুমি লোৱা। সেইটো সৰু ঘৰ, কিন্তু মই আজি 18টা বছৰ তাতে আছোঁ, তাতে মোৰ ল'ৰা হ'ল, ল'ৰা এতিয়া ক্লাছ 10 পালেহি। গতিকে সেইটো মহানুভৱৰ মানে সাংঘাতিক। মই ঘৰটো দিয়া বুলি কোৱা নাই, ইয়াতকৈও ডাঙৰ বস্তু মানুহক দিছে, কিন্তু সেই ঘৰটো তেওঁ ঘৰৰ মানুহ এজনকো দিব পাৰিলে, মোকে দি থৈ গ'ল। পইচা পাতিৰ কথা নক'বা, এইটো এনেই পোৱা ঘৰে, মই কিবা 40,000 টকা এটা দিছিলোঁ নেকি বোলে চিকিউৰিটি মনি। হ'ব কেতিয়াবা পইচা হ'লে সেইটো দি দিব, এনেই নামালি কৰিছে, কেতিয়াবা পইচা হ'লে 40,000 দি দিব বুলি, কিন্তু দিলে নলয় তেনেকুৱা। গতিকে আপুনি এতিয়া মোৰ কথাখিনিৰ পৰা কি পাইছে নাজানো, মানে এইখিনি মই আপোনাক পুৰণা কথা কৈ আছোঁ, নতুন জুবিন গাৰ্গৰ কথা কোৱা। কেইটামান মুমেণ্ট যিবোৰ আমি কেতিয়াও দেখা নাই। জুবিনৰ খং এতিয়া উঠে, সেই যিটো আমি দেখি থাকোঁ সেইটো কোৱা নাই। আচলতে জুবিনৰ খংটো কোনবোৰ কথাত উঠে আৰু সেইখিনি সময়ত তাৰ ভিতৰত মানে কি হয়, তেতিয়া সেইখিনি খুব জনাটো দৰকাৰ। আমি খং, আচলতে খং যেতিয়া তেওঁ, মই ইতিমধ্যে কৈছোঁ যে মানুহক খুব বিশ্বাস কৰে, নিজৰ মাক দেউতাকক যেনেকৈ ভাবে অন্য বয়সস্থ মানুহকো তেনেকুৱা হয়। মানুহক মানে খুব কম বেয়া ব্যৱহাৰ কৰিছে, কেতিয়াবা অতিষ্ঠ হৈ কাৰোবাক গালি পাৰিছে কোনোবা ল'ৰা এটা, সেইটো বেলেগ কথা, কিন্তু মানুহক বেয়া ব্যৱহাৰ নকৰে। মই যদি কেতিয়াবা কোনোবা বয়সস্থ মানুহ চিনাকি কৰি দিছোঁ, গলি মোৰ আমুক হয় দেই, অঁ নমস্কাৰ দেই ধুনীয়াকৈ, ভালে আছে আপুনি, এনেকুৱা টাইপৰ। সেই সময়ত চাদা খালেও লুকাই চাই এটা খাই দিয়ে, সেইকণ সন্মানো দিয়ে মানুহ। কেতিয়াবা হয়তো পিছৰ মুহূৰ্তত আগতেই খাই দিব, কিন্তু প্ৰথমতে চাদাকণ হাতত লুকাই আছে ধৰি লওক এনেকুৱা। খং উঠিলে আচলতে কান্দে, বহুত বেছি যেতিয়া খং উঠে কান্দে। আৰু নিজে ভবা কথাটো যেতিয়া হৈ নুঠে, তেওঁ যদি ভাবে যে মই আজি বম্বে যাম, কিবা যদি কথাই বম্বেত যোৱাটোত বাধা আহে, তেতিয়া খং উঠে। সেইটো কথাটো যিয়েই নহওক, ঘৰুৱা কথা হ'ব পাৰে, প্ৰফেশ্যনেল কথা হ'ব পাৰে, তেতিয়া খং উঠে।
সেই খংটোত অলপ মানে অকৰামি আছে কিন্তু সেই সৰু ল'ৰা এটা খং উঠিলে যিটো হয় এই মানে বাচ্চামিটো মই আপোনাক কৈছোঁ সৰু একদম সৰু ল'ৰা নিচিনা আৰু মাকৰ লগত খুব ধেমালি কৰে মাকৰ যিমান খং উঠে জুবিন গাৰ্গ সিমান ওল্টা সিমান ধেমালি কৰে মাকে উঠাই গালি পাৰে তাৰপিছত সেই লগে লগে এনাউন্স কৰা থাকে এয়া আমাৰ মঞ্চত গালি পাৰিবলৈ আহিছে ইলি বৰ ঠাকুৰ মাকেও হাঁহিবলৈ বাধ্য হৈছে কিন্তু সেই ওল্টা যদি হয় জুবিনৰ যদি খং উঠে মাক তেতিয়া মনে মনে থাকে মাকে চাগে তাতকৈও সৰুব পাইছে যেনে যে খংটো অলপ অকৰা খং জানে চাগে আৰু সেই অকৰা খং বুলি কয় যিটো আমাৰ বাচ্ছাৰ ক্ষেত্ৰত হয় যে কান্দিলে কান্দিয়ে থাকে খং কৰি লাগ বুলি ক'লে লাগেই আৰু লাগ বুলি কোৱা বস্তুটো পাবলৈ খুব আবিয়াস কৰে আৰু খুব মৰম আকলো আছিলে সি পাইছেনে সি যিটো মৰম বিচাৰিছিল মানুহৰ পৰা পাইছেনে সেইটো মোৰ ফালৰ পৰা ক'বলৈ দিগদাৰ হ'ব একদম পাইছে মইতো পাইছে বুলি ভাবিছোঁ কিন্তু শেষ অৱস্থাটোত ভাবিলে ভিতৰখন ভৰিছিল নে ভিতৰখনতো ভৰা নহয় কাৰণ আকলোৱা আছিলে বহুত বেছি মৰম আছিলে কেতিয়াবা এনেকুৱা হয় এনেই যদি গাত হাতখন থৈ দিয়া যায় দিয়াচোন দিয়া অলপ মালিচ কৰি মানে ভুলকটো হাতখন লাগি গ'লেও মালিচ কৰিব লাগিব এনেই চুই থাকিলে ভাল পায় মালিচ গাটো এই বহুত বিষ হৈছে অলপ মালিচ কৰি দিয়ে তেনেকুৱা আৰু মৰমটো হয়তো অলপ ক'ৰবাত পোৱা নাছিলে যাৰ কাৰণে পিছত আপোনাৰ ইণ্টাৰভিউত আই এম এলন বুলি কৈ থৈ গৈছে কিন্তু মই ভাবোঁ সেইটো বিচাৰি দাবী নকৰে কিন্তু মই এইটো ক'ব খোজা নাই আকলোৱা বুলিহে কৈছোঁ দাবী নাছিলে কাৰো প্ৰতি তেওঁ সদায় চাগে ভাবিছিলে তেওঁ চাগে এইটো একদম নিজৰ দৰ্শন আছিলে চাগে লাইফৰ যে বিপদত পৰা মানুহক মুঠতে সহায় কৰিব লাগে এইটো জুবিন গাৰ্গ সাৰমৰ্ম বুলি কয় যেনেকৈ গীতাৰ সাৰমৰ্ম থাকে এইটো জুবিন গাৰ্গ সাৰমৰ্ম আমাক এনেই ধেমালি কৰে সাৰমৰ্মৰ ভিতৰত এইটো আৰু কি আছে সেই এছেন্সটো তাৰ ভিতৰৰ যিখিনি সাৰমৰ্মখিনিহে আচলতে সেইটো মানে জুবিনে কয় তেনেকৈ এইটো মানে গীতা নিজে কয় নেকি যে মোৰ মানে এতিয়া যেনেকৈ ধৰি লওক ধেমালিকে অসমে কি দিয়া নাই তেল দিছে সেইটোতো ধেমালিকে কোৱা কথাহে তেনেকৈ কয় এইটো জুবিন গাৰ্গ বাবা জুবিন গাৰ্গৰ সাৰমৰ্ম বিপদত পৰিলে মানুহক সহায় কৰিব সেইটো আমাক কেতিয়াবা কয় এনেকৈ কথা গতিকে সাৰমৰ্ম মানে আৰু মই আপোনাক কৈছোঁ সেই যোৰহাটৰ ঘটনাটোৰ কথা জেকেটটো খুলি দি দিছে আৰু একদম শেষ দিনাখনলৈকে মানুহক দিয়ে থাকিলে এইটো নতুনকৈ হোৱা বস্তু নহয় হঠাৎ হৈছে এইটো তেনেকুৱা নহয় চব ক্ষেত্ৰতে সহায় কৰে কোনোবা নতুন ছিংগাৰ থাকিলে তোৰ গান আমুক ভাল লাগিছে দেই তোক এটা মই গান বনাই দিম দে তোৰ ভইচৰ লগত ভাল লাগিব তেনেকৈ বহুত ছিংগাৰ বনাইছে প্ৰিয়ংকা ভৰালী সীমান্ত শেখৰ জুবিন গাৰ্গে নিজে সুৰ কৰি গান দিছে আৰু জুবিন গাৰ্গৰ কিয়নো ইমান ভাল পায় এটা চায়েন্স থাকিব লাগিব নহয় জানো ইমান ভাল পাব এটা চায়েন্স থাকিব লাগিব গানৰ মাতটো শুনিলে ভাল পায় যি গানেই নাগাইছে দিহা নাম টোকাই নামৰ পৰা আৰম্ভ কৰি বড়ো ৰাভা কাছাৰী যিমান তিৱা চব গাইছে চব প্ৰত্যেকটো গানত এনেকুৱা লাগে আপুনি যদি মিচিং ভাষাৰ গান এটা শুনে জুবিনে গোৱা যেন জুবিন মিচিং ল'ৰা বেংগলী এটা শুনি চাওকচোন আপোনাৰ এনেকুৱা লাগিব যেন জুবিন বেংগলী ল'ৰা সেই মানে কামটোত যে আত্মা সোমাই থাকে মই সেইটো কথা ক'ব বিচাৰোঁ তেতিয়াহে মানুহক চুব পাৰে আত্মাটো দিব লাগিব ন আৰু এতিয়া জুবিনৰ ধৰক আমিতো ইমান জুবিনক সামৰিবই নোৱাৰোঁ এতিয়া মই ইয়াৰ আৰু আপোনাৰ ইণ্টাৰভিউটো এতিয়া যিখিনি শিকাৰ পিছত মই আৰু অলপ গভীৰলৈ যাব পাৰিম হয়তো আৰু এটা দিশ মই জুবিনৰ জানিব বিচাৰোঁ যে জুবিন কোনবোৰ কথাত জুবিন আৱেগিক হয় ক'ৰবাত ক'ৰবাত সি কান্দিও দিছে সেইটো কান্দাটো খঙত সেইটো বাদ দি কৈছোঁ মই কোনবোৰ কথা তাক একচুৱেলি তাক মানে চুই যায় যেতিয়া তাই চকুপাতি ৰখাব নোৱাৰে কান্দিছে বহুত জেগাত কান্দিছে কেতিয়াবা যোৱা বছৰ বালিপাৰাত এটা ঘটনা হ'ল তেজপুৰ বালিপাৰাত আৰম্ভণিতে চব ঠিকে আছিলে ধুনীয়াকৈ আৰম্ভ কৰিছে প্ৰগ্ৰেম আমি ভাবিছোঁ তাৰ চাগে মনত নাই নেকি ঘটনাটো মানে তাতে তেওঁলোকৰ এটা ডাঙৰ এক্সিডেণ্ট হৈছিলে বালিপাৰাতে তেওঁ ডাঙৰজনী ভনীক ঢুকাইছে বালিপাৰাত প্ৰগ্ৰেম আছিলে আমাৰ আজি 2 বছৰ আগৰ কথা কিন্তু কেনেকৈ কোনোবাই ক'লেই নে তেওঁ মনত পৰিলে নাজানো হঠাৎ মানে মনত পৰি গ'ল প্ৰগ্ৰেম আৰম্ভ হোৱাৰ 1 ঘণ্টামানৰ পিছত খুব কান্দিলে গানটোৰ মাজতে কান্দিছে কান্দিয়ে গানটো সেইটো টিভিত দেখিছোঁ আৰু ষ্টেজত কন্দা কথা কৈছোঁ মই আৰু এবাৰ হ'ল তেনেকুৱা এটা ঘটনা পাতাচাকুছিত মানে আমি কেইদিনমান ঠিক
এমাহমান আগতে ছোৱালী এজনী লগ পালোঁ কেলকাতা এয়াৰপৰ্টত। ছোৱালীজনী জুবিন গাৰ্গক দেখি ওচৰলৈ আহিলে, জুবিনে কথা চথা পাতিলে। আমি বৰ্ডিং পাছ লৈ মানে ফ্লাইটত উঠিবৰ কাৰণে তলত আছিলোগৈ। ছোৱালীজনী চাগে নিজৰ কথা ক'লে, ছোৱালীজনী সাৱটি, সৰু ছোৱালীয়ে সাৱটি ধৰিলে, ক'লে যে একো নাই, তই চিন্তা নকৰিবি, মই আছোঁ, তোৰ যি প্ৰব্লেম হওক মই হেৰি হওক, বাকীখিনি ট্ৰিটমেণ্টটো মই কৰিম। তাৰপিছত ছোৱালীজনী সম্ভৱ কেঞ্চাৰ ফৰ্ম কৰিছিলে, ভৰি এটা কিবা প্লেয়াৰ আছিলে নেকি ছোৱালীজনী, ভৰি এটা কিবা কেঞ্চাৰ ফৰ্ম হ'ল। জুবিনে বহুত দিন ট্ৰিটমেণ্ট কৰালে। ছোৱালীজনী দিয়া কেমো দিয়া, অনা নিয়া কৰি থাকে। আমি জানো আৰু ছোৱালীজনী খবৰ লৈ থাকে, কাৰোবাক পঠায়। সেইদিনাখন প্ৰগ্ৰেম থকা দিনাখন আমি দিনতে গম পাইছোঁ যে সেই ছোৱালীজনী খুব চিৰিয়াছ কণ্ডিশ্যন। তাৰপিছত আমিতো গ'লোগৈ, পাটাচাকুচি পালোগৈ, পাঠশালা পোৱাৰ আগতে। আমি তাত থাকোঁতে আমি ইতিমধ্যে ইনষ্ট্ৰুমেণ্ট লগালোঁ ষ্টেজত। খবৰ পালোঁ যে ছোৱালীজনী ঢুকাইছে 8টা 8:30 মানত। জুবিনে চাগে গম পোৱা নাই নেকি, গৈ পোৱালৈকে ঠিকে আছিলে। সম্ভৱ চাগে গাড়ীৰ পৰা ষ্টেজলৈ যাওঁতে কোনোবা খবৰটো দি দিলে যে দাদা আমুক ছোৱালীজনী ঢুকালে। ষ্টেজত মাইকটো ধৰিয়েই খালি কান্দিছে। তাৰ চাগে মনত পৰিছে ছোৱালীজনী, সেই খুব কম দিনৰ কথা। ছোৱালীজনী চাগে সি 6 মাহো লগ পোৱা নাই, মানে লগ পোৱাৰ পৰা ঢুকুৱালৈকে কান্দিছে, খালি কান্দিছে। আমাৰ কোনোবা ওচৰ গ'ল, যিকেইজন ওচৰলৈ যাব পাৰে, কৈছে মানে ইমান কন্দাৰ পিছত মানুহটোৱে আৰু গান গাব নোৱাৰে, অসম্ভৱ কথা। এতিয়া গান নাগাওঁ বুলি ক'লে। তাৰপিছত কিবা কিবি চিটুৱেশ্যন হ'ল, কিন্তু ঠাণ্ডাও হ'ল, আৰু পঠিয়াই দিয়া হ'ল তেওঁক। সেইদিনাখন মই বহুত বেছি কন্দা দেখিছোঁ, মানে ইমান পাব্লিকেলিও আৰু ওচৰৰ পৰা। আৰু দুখটো মানে নিজৰ মানুহ বুলি নহয় যে মোৰ পেহী ল'ৰাৰ কাৰণেহে কান্দিছোঁ, এইটো যদি তেওঁ চিনি পায় মানুহজনক, বা তেওঁ জানে, বা তেওঁ লগ পাইছে, এই দুখটো চবৰে কাৰণে থাকে। এতিয়া তেনেকুৱা আমাৰ এজন মেনেজমেণ্টৰ ল'ৰা ঢুকাইছিলে, নৱ বুলি, হঠাৎ অসুখ হৈ পেলাই ঢুকালে। শ্মশানত মানে ইমানেই কান্দিছে ল'ৰাটো দেউতাক মাকৰ ওচৰত। আমি মানে খুব কম লগ পাইছে, কিন্তু ল'ৰাটো জইন কৰাৰ পৰা মেনেজমেণ্টত জইন কৰি 2 বছৰমানৰ পিছতে বেমাৰ ঢুকালে। মাজে মাজে নৱৰ কথা কৈ মানে কান্দে, নৱটো বৰ ভাল ল'ৰা আছিলে, তাৰ মাকৰ ওচৰৰ পৰা আহোঁগৈ বুলি ৰাতি আকৌ মাকৰ ওচৰলৈ যায়, তেনেকুৱা। গতিকে সেই দুখটো, কন্দাটো ধৰিব নোৱাৰে। আৰু মই নিজৰ কথা কৈ পেলাই কন্দা খুব কমেই দেখিছোঁ। নিজৰ কথা কৈ ইমান মানে নিজক আচলতে বুজি পাবলৈ নিদিলে বাইদেউ, নিজক মানে হেঁচা মাৰি ৰাখি থ'লে। তাৰ ভিতৰৰ দুখ, ইমান পাৰ্চনেল দুখটো মানে মানুহৰ আগত নেদেখুৱালে কেতিয়াও। আমাক কোনোদিন নক'লে। মই এদিন ক'লোঁ ভাগৰুৱা যেন লাগিছে, তোমাক অকণ ৰেষ্ট ল'ব পাবা নেকি? কৈছে মই ভাগৰুৱা নহয়, তুমিহে ভাগৰুৱা। কৈছে তুমি মোতকৈ বেছি বুঢ়া হ'লা, মই বুঢ়া হোৱা নাই এতিয়া। সেই তেনেকুৱা মানে কথা আঁতৰাই দিয়া কথা, ওচৰ চাপিবলৈ নিদিয়ে মানে সেই কথাটো। মোৰ ইণ্টাৰভিউটো সি 1 ঘণ্টামান লুকাবকৈ দিছে, পিছত নোৱাৰিলে আৰু। মানে তোমাৰ আমুকটো হৈছে বুলি ক'বলৈ নিদিয়ে। মই নাই হোৱা নহয়, তুমিহে হৈছে। মই অকণমান শকত আছিলোঁ আজিৰ পৰা 5 বছৰ আগতে, ক'ভিড হৈ পেলাই ক্ষীণালোঁ। তাৰপিছত মোক কৈছে তোমাৰ ক্ষীণোৱাটো ভাল লাগিছে, এইটো এনেকৈ থাকিবা সদায়। পেটুৱা হৈ গ'লে বেয়া লাগে, ষ্টেজততো আৰু বেয়া দেখি, পেটুৱা নহ'বা কেতিয়াও। তাৰপিছত মই বোলো তুমিওতো ক্ষীণাইছা। মই যে নাই ক্ষীণোৱা দেই ৰাজা, সেই 28 কমৰ, এতিয়াও 28 কমৰ। মোৰ শকত হ'বলৈ, মই শকত আছিলোঁ কেতিয়া ক্ষীণাবলৈ এনেকৈ। কোনদিনা মোক তুমি শকত দেখিছিলা, আজি যে ক্ষীণাইছোঁ বুলি কৈছে, মানে তাক একো ক'বলৈ নিদিয়ে। গতিকে সেইকাৰণে যদিও বহুত সেই ওচৰত আছিলোঁ, মই আপোনাক আগতে কৈছোঁ যে মোৰ আৰু তাৰ মাজত বহুত ডাঙৰ গেপ এটা থাকে। মানে মোক কেতিয়াবা কয় মই দূৰতহে ভালকৈ দেখোঁ, ওচৰত ভালকৈ নেদেখোঁ। কথাষাৰ বৰ ডাঙৰ কথা কয়। আচলতে এইটোৱে আচল কথা। যদি চাবলৈ হয়, নহয় এদিন তেনেকুৱা কিবা এটা হ'ল, মই কিবা বিয়াত নে কিবা প্ৰগ্ৰেমত মই পাৰ হৈ গ'লোঁ। তাৰমানে মই ভাবিছোঁ জুবিনে মোক দেখা নাই, কাৰণ মই বহুত আঁতৰেদি পাৰ হৈ গৈছোঁ। পিছত ওলালে তুমি তাত আছিলা দেখোন। মই বোলো আছিলোঁ, তুমি দেখিছিলা নি মোক? মই বোলো তোমাৰ ওচৰলৈ মই যাব নোৱাৰিলোঁ। নহয় মই তোমাক দেখিছোঁ, মই ওচৰত ভালকৈ নেদেখোঁ, মই আঁতৰত ভালকৈ দেখোঁ। কথাষাৰ মানে ডাঙৰ কথা, বহুত ফিলচফিকেল কথা। আৰু কেতিয়াবা সেইষাৰ কথা বেলেগৰ লগত কিবা কথাত ওলালেও কয় বেলেগৰ কথা, বৰ ওচৰত থাকিলে দিগদাৰ, অলপ আঁতৰত থকাই ভাল। আৰু সেইটো চাগে মই ক'ব নোৱাৰাকৈ মই আঁতৰতে থাকি গ'লোঁ।
মই গোটেই জীৱন তেওঁৰ পিছফালে থাকি গ'লোঁ, মোৰ তললৈ কৰি বজাই থাকোঁতে হ'ল। আৰু বহুত বেছি ওচৰ চাপিবলৈ মই ইমান চেষ্টাও কৰা নাছিলোঁ। যেতিয়া তেওঁৰ প্ৰয়োজন হয় তেওঁ মাতেই, আৰু কেতিয়াবা মই সোনকালে ফোনটো অফ কৰোঁ, 12টা বজাত অফ কৰোঁ ফোনটো, নাপালে মেছেজ দি থয়, কাম টুমৰো উইথ নাগাৰা 3 PM। সেই মেছেজটো দেখি সেইমতে গুচি যাওঁ, তেওঁক আকৌ ফোন নকৰোঁ আৰু। সেইটো তেওঁ খুব ভালকৈ বুজে যে সিহঁতি মোক ফোন কৰি ডিষ্টাৰ্ব নকৰে। এই গোটেই বছৰটোত চাগে কেতিয়াবা এদিন এটা ফোন কৰা হয়, ফ্ৰী থাকিলে ধৰে, নহ'লে নাই, আৰু ওলোটাই ফোন নকৰে। ইতিমধ্যে আপোনালোকে ভিডিঅ'টোৰ যোগেদি বহুখিনি কথাই গম পালে। ৰীতা চৌধুৰী বাইদেৱে জুবিন দাৰ শেষৰটো ইণ্টাৰভিউ লৈছিলে, সমগ্ৰ ৰাজ্যতে বিয়পি পৰিছিলে এই ৰীতা চৌধুৰী বাইদেউৰ শেষৰটো সাক্ষাৎকাৰ জুবিন দাৰ লগত। সকলোৱে চাইছিলে, বহুখিনি কথাই কৈ গৈছিলে ৰীতা চৌধুৰী বাইদেউক জুবিন দাই। হয়, ঠিকেই শুনিছে আপোনালোকে। তাৰ পাছতেই আজি ৰীতা চৌধুৰী বাইদেৱে আকৌ ৰাজা বৰুৱা মানে ৰাজাদাৰ, যিজনে জুবিন দাৰ মৃত্যুৰ সময়ত মুখৰ পৰা এটা মাতো ওলোৱা নাছিলে, চকু সেমেকি আছিলে, সকলোৱে চিনি পায় ৰাজাদাক। আৰু আজি তেওঁৰ লগত বহুখিনি কথা পাতিলে জুবিন দাৰ বিষয়ে, বহুতো নজনা কথা আজি সমগ্ৰ অসমবাসীয়ে জানিব পাৰিছে। ৰীতা চৌধুৰী বাইদেৱে বহুখিনি কথাই সুধি গৈছে, আৰু তেওঁ ৰাজাদাই এটাৰ পাছত আনটোৰ প্ৰশ্নৰ উত্তৰ দি গৈছে, লগতে জুবিন দাৰ লগত কটোৱা বহুখিনি মূল্যৱান সময় সকলোৰে মাজত আগবঢ়াইছে। যদিহে ভিডিঅ'টো আপোনালোকে ভাল পালে, ভিডিঅ'টো সকলোৰে মাজলৈ আগবঢ়াই দিব, লাইক এটা কৰিব, আৰু আপোনালোকৰ মতামত কমেণ্টৰ যোগে জনাবলৈ নাপাহৰিব। যদিহে আপোনালোকে ৰীতা চৌধুৰী বাইদেউ আৰু ৰাজাদাৰ ভাগৰ এই সাক্ষাৎকাৰ অনুষ্ঠানটো সম্পূৰ্ণ চাব বিচাৰে, তেতিয়াহ'লে ৰীতা চৌধুৰী বাইদেৱে ইউটিউবত আপোনালোকৰ মাজলৈ আগবঢ়াই থৈছে, তাত গৈ আপোনালোকে সম্পূৰ্ণ সাক্ষাৎকাৰ অনুষ্ঠানটো চাব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল।